বঙাইগাঁও জিলাৰ বৈতামৰী আমগুৰি শ্ৰী শ্ৰী মাধৱদেৱ সত্ৰ প্ৰাংগণত ৩৬তম বাৰ্ষিক সাৰ্বজনীন পালনাম মহোৎসৱ ১৪, ১৫ আৰু ১৬ ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে বৈতামৰী ভক্তপ্ৰাণ ৰাইজে উদযাপন কৰিব। এই মহোৎসৱৰ বাবে ইতিমধ্যে সত্ৰ প্ৰাংগণত প্ৰস্তুতি তুংগত। মহাপুৰুষজনাৰ সৃষ্টিৰাজিৰ প্ৰতি ভক্তিভাৱেৰে সকলো ভক্তপ্ৰাণ ৰাইজে এই দিনটোলৈ বাট চাই ৰৈছে। নমস্কাৰ, জয় গুৰু শংকৰ। অন্যান্য বছৰৰ দৰে এইবেলিও বঙাইগাঁও জিলাৰ বৈতামাৰী শ্ৰী শ্ৰী মাধৱদেৱ সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য পালনাম আমাৰ মহোৎসৱ উদযাপন কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলি আছে। প্ৰস্তুতি প্ৰায় আমাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে। আমাৰ বিভিন্ন কাৰ্যসূচীৰ লগতে 14 তাৰিখ 1 ফাগুন সন্ধিয়া আমাৰ শিৱসাগৰৰ পৰা অহা আমন্ত্ৰিত দিহানামৰ দল তাৰ অমিয়া নেওগ কলিতাৰ দ্বাৰা পৰিৱেশন কৰা হ'ব। লগতে প্ৰিন্সিপ্ৰিয়া কলিতা তাত যোগদান কৰিব আৰু আমাৰ ধৰ্মমূলক সভা এখন আয়োজন কৰা হৈছে। ধৰ্মমূলক সভাৰ মূল আমাৰ বক্তা বিশিষ্ট সাংবাদিক এঞ্জেলা চাংমাই উপস্থিত থাকিব। ND24 ইয়াৰ লগতে আমাৰ বিভিন্ন ঠাইৰ পৰা নামদল আমন্ত্ৰণ কৰা হৈছে। বিভিন্ন ঠাইৰ পৰা নামদল আমাৰ ইয়াত নাম পৰিৱেশন কৰিব। গতিকে আমাৰ সমূহ কাৰ্যসূচীত সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি আমাৰ পালনাম সমিতিৰ পৰা উপস্থিত থাকিবলৈ কাতৰ আহ্বান জনাইছোঁ। জয় গুৰু শংকৰ। নমস্কাৰ, জয় গুৰু শংকৰ। বৈতামাৰী অন্যান্য বছৰৰ দৰে বঙাইগাঁও বৈতামাৰী আমগুৰি শ্ৰী শ্ৰী মাধৱদেৱ সত্ৰৰ তিনিদিনীয়া কাৰ্যসূচীৰে সাৰ্বজনীন পালনাম মহোৎসৱখনি উদযাপন কৰিবলৈ লোৱা হৈছে। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজৰ বিভিন্ন কাৰ্যসূচীত যোগদান কৰাৰ উদ্দেশ্যে আমন্ত্ৰণ জনোৱা হৈছে। গতিকে ৰাইজে যেন সহায় সহযোগিতা কামনা কৰোঁ। 14, 15, 16 ফেব্ৰুৱাৰী 2025 বিশেষ আকৰ্ষণ হিচাপে থাকিব 14 ফেব্ৰুৱাৰী ধৰ্মমূলক সভাত আমাৰ বিশিষ্ট বক্তা হিচাপে থাকিব এঞ্জেলা চাংমাই, ND24 সাংবাদিক আৰু তাৰ পৰা আমন্ত্ৰিত দিহানামৰ দল অমিয়া নেওগ কলিতা, লগতে প্ৰিন্সিপ্ৰিয়া কলিতাৰ দিহানাম পৰিৱেশন। গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ দলে দলে যোগদান কামনা কৰিছোঁ। নমস্কাৰ জনাইছোঁ আপোনালোকক। আমি বঙাইগাঁও জিলাৰ বৈতামাৰী আমগুৰি শ্ৰী শ্ৰী মাধৱদেৱ সত্ৰত প্ৰাংগণত ৩৬তম সাৰ্বজনীন পালনাম উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ভক্তপ্ৰাণ ৰাইজ আৰু সাংবাদিক বন্ধুসকললৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। সাৰ্বজনীন পালনাম মহোৎসৱ উদযাপন সমিতিয়ে তিনিদিনীয়া কাৰ্যসূচীৰে অহা 14, 15 আৰু 16 ফেব্ৰুৱাৰী 2025 চন ইংৰাজীৰ তাৰিখে উদযাপন কৰিব ওলাইছোঁ। ইয়াৰে প্ৰথম কাৰ্যসূচী 14 ফেব্ৰুৱাৰীত থাকিব। ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন, সন্ধিয়া 5:30 বজাত বন্তি প্ৰজ্বলন, সন্ধিয়া 5:30 বজাত ভাগৱত স্থাপন, সন্ধিয়া 6:30 বজাত ধৰ্মমূলক সভা। ইয়াতে উপস্থিত থাকিব বিশিষ্ট বক্তা শ্ৰীমতী এঞ্জেলা চাংমাই, সাংবাদিক ND24 আৰু সন্ধিয়া 8:30 বজাত শিৱসাগৰৰ পৰা অহা দিহানামৰ দল তাতে উপস্থিত থাকিব। দিহানাম পৰিৱেশন কৰিব অমিয়া নেওগ কলিতা আৰু প্ৰিন্সিপ্ৰিয়া কলিতা। উক্ত অনুষ্ঠানখনৰ উদ্বোধক কৰিব আমাৰ সকলোৰে ধৰ্মপ্ৰাণ ৰাইজৰ অতি মৰমৰ মাননীয় BTRৰ EM মাননীয় শ্ৰীযুত অৰূপ কুমাৰ দেৱ ডাঙৰীয়াই। তিনিদিনীয়া কাৰ্যসূচী 15 ফেব্ৰুৱাৰী ৰাতিপুৱা 5 বজাত পাঠকৰ দ্বাৰা নাম প্ৰসংগ আৰম্ভ হ'ব আৰু ৰাতিপুৱা 10 বজাৰ পৰা আই মাতৃসকল আৰু আমন্ত্ৰিত নামসকলৰ দ্বাৰা বিৰতিহীন থিয় নাম পৰিৱেশন কৰিব। 3 ফাগুন 16 ফেব্ৰুৱাৰী ৰাতিপুৱা পাঠকৰ দ্বাৰা অখণ্ড পালনাম সামৰণি অনুষ্ঠান। সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমাৰ সাৰ্বজনীন পালনাম মহোৎসৱ সমিতিৰ তৰফৰ পৰা সহায় সহযোগিতা কামনা কৰিলোঁ। জয় গুৰু শংকৰ। চাপাৰৰ পৰা সুৰজ জামান ইছলামৰ ৰিপৰ্ট, DB নিউজ।